Hi, hello everybody. Welcome to One on Classes. আজি আমি ম্যাথছ সিৰিজৰ 3 নম্বৰ ভিডিঅটো ষ্টাৰ্ট কৰিব গৈ আছো। ইয়াত আমি কেইটামান সম্ভাৱ্য ম্যাথছৰ কোৱেশ্চন আমি ইয়াত লৈছো। গোটেইখিনি আমি ইয়াত সলভ কৰিম আৰু চেষ্টা কৰিম যাতে উইদাউট ফৰ্মুলা আমি কোৱেশ্চনখিনি সলভ কৰিব পাৰো। বাকি কিছু কোৱেশ্চনত ফৰ্মুলা ইউজ কৰিব লাগিবই। সো আমি হলো চেষ্টা কৰিম, ঠিক আছে? আপোনালোকে কি কৰিব? ভিডিঅটো চোৱাৰ পিছত আপুনি নোট ডাউন কৰি পেলাই আপোনালোকে এপ্ৰোচটো কি ল'ব পাৰিব, ঠিক আছে? চাই ল'ব কেনে ধৰণে কৰিছো। বাকি চেনেলটো সাবস্ক্ৰাইব কৰি দিব, ঠিক আছে? ওকে, প্ৰথমৰ প্ৰশ্নটো কি আছিল? এজন ল'ৰাক লিখিবলৈ কোৱা হ'ল কি 2 to the power 5 into 9 to the power 2, কিন্তু সি লিখিলে 2592। এতিয়া দুয়োটা সংখ্যাৰ মাজত সংখ্যাসূচক পাৰ্থক্য কিমান হ'ল? ঠিক আছে, দুটাৰ মাজৰ ডিফাৰেন্সটো হৈছে যে পাৰ্থক্যটো। ওকে, যদি আমি চাওঁ কি কৰিব লাগিব, 2 to the power 5 into 9 to the power 2 minus 2592, ঠিক আছে? এতিয়া আপোনালোকে দুই ধৰণে কৰিব পাৰিব, ঠিক আছে? ইয়াক আমি ভাঙি কৰিব পাৰিম বা ইয়াক আমি এনে ধৰণে পাৱাৰ বনাই পেলাইও কৰিব পাৰো, ঠিক আছে? যদি ইয়াত আমি চাওঁ 2 to the power 5 মানে কি 2 5টা পূৰণ হৈ আছে আৰু 9 দুটা, ঠিক আছে? ইয়াৰ পৰা কিমান পাম? 2 2 4, 2 2 4, 4 2 8 2 16 2 16 32 পালো। 9 9 গুণে 80, ঠিক আছে? এতিয়া আমি যদি এই দুটা পূৰণ কৰো ন, কিমান পাম? 81 32, 2 গুণ 2 2 8 গুণ 16, 3 গুণ 3 3 8 গুণ 24, ঠিক আছে? কিমান পালো? 2592। সেই একেটাই পালো, ঠিক আছে? 2592 পালো ইয়াৰ মান 2592 মানে 0। আমি এনেকে কৰিলে অলপ দীঘলীয়া হ'ব পাৰে, ঠিক আছে? আমি এইখিনিতেও যদি আমি ভালদৰে চাওঁ আনসাৰ ওলাই আছে 32 into 81। মই চাম কি এই এককৰ অংকটো কি আছে, 2 গুণ 2 আছে, গতিকে মই এই 2টো এই সংখ্যাটোৰ 2, ঠিক আছে? আৰু ইয়াৰ পৰা যদি এই 2টো চাওঁ, দুটা বিয়োগ কৰিলে মই 0 পাম, মানে মই যিটো উত্তৰ পাম তাৰ এককৰ ঘৰত শূন্য আহিব লাগিবই। শূন্য ইয়াত নাই, ইয়াত নাই, ইয়াত নাই, বিত আছে, ঠিক আছে? বাকি আমি এনেকে মানে 32 81 উলিয়াব কৰিব পাৰো। যদি চাবা 2 to the power 1 ৰ মান কিমান? 2 2 to the power 2 মান কিমান? 4 2 to the power 3 মান 8 2 to the power 4 ৰ মান 6, ঠিক আছে? 2 to the power 5 ৰ মান 2। এই ইমানলৈকে মনত ৰাখিলে হ'ল। বাকি ৰিপিট হৈ যাব আকৌ 2 4 8 6 এনে ৰিপিট হৈ যাব। চাবা 2 to the power 5 এক মই নেভাঙো, 32 মানে লিখো, মই জাষ্ট অকল 2 লিখিম, ঠিক আছে? 2 পূৰণ মানে ইয়াৰ, ঠিক আছে? সেইকেদৰে 9 যদি চাওঁ 9 to the power 1 ৰ মান 9 9 to the power 2 মান 1 আকৌ 9 to the power 3 মান 9 হ'ব, মানে এই দুটা মনত ৰাখিলে হ'ল। বাকি যিমান ডাঙৰ পাৱাৰ দিয়ক, সাপোজ 2 to the power 5 6 9 এনে ধৰণে পাৱাৰ দিলে আমি যেটো এককৰ ঘৰ অংকটো উলিয়াই ল'ব পাৰিলে হৈ যাব, ঠিক আছে? তো ইয়াত সাম 9 to the power 2 আছে, গতিকে ইয়াত 1 আহিবই, -2592, ঠিক আছে? 2 গুণ 2 এই মই কোৱাৰ ধৰণে এই 2টো ইয়াতো এককৰ ঘৰত 2 আছে আৰু ইয়াৰ এককৰ ঘৰত 2 আছে, 2 2 বিয়োগ কৰিলে 0, 0টো চালে হ'ল ক'ত আছে, ঠিক আছে? ওকে, নেক্সট কোৱেশ্চন। A আৰু B ৰ গড় বয়স 30 বছৰ আৰু B আৰু C ৰ 26 বছৰ। এতিয়া A আৰু C ৰ বয়সৰ পাৰ্থক্য। ওকে, ঠিক আছে, মই যদি চাওঁ ইয়াত A plus B is equal 30, ঠিক আছে? B plus C is equal 26। এইটো হৈছে কি গড় বয়স, এইটো হৈছে গড় বয়স, ঠিক আছে? যদি আমি যেটো ৰিয়েল, যেটো প্ৰকৃত বয়সটো চাওঁ, মানে প্ৰকৃত বয়সৰ যোগফলটো চাওঁ, তেতিয়াহ'লে কি হ'ব? A plus B is equal 60 হ'ব, কাৰণ ইয়াৰ তলত 2 এটা থাকিব নহয়, ইয়াৰ তলত 2 এটা থাকিব নহয়, ঠিক আছে? কাৰণ A আৰু B ৰ বয়সৰ যোগফলক যদি
সংখ্যা যেটা আছে সেইটাৰ হৰণ কৰি আমি গড় বয়সটো পাম নাই গতিকে মই যদি বিচাৰো তেওঁলোকৰ প্ৰকৃত মুঠ বয়সটো তেতিয়ালে এই দুইটো ইয়াত পূৰণ কৰিব লাগিব হয় নাই একেদৰে a + b 60 আৰু ইয়াতো b + c = দুই চাবিছো 52 ঠিক আছে এতিয়া খুদিছে কি a আৰু c ৰ বয়সৰ পাৰ্থক্য ঠিক আছে কিমান হ'ব মাইনাস কৰি দিম ইয়াত a থাকিব বাকি b টো কেনসেল হৈ যাব মাইনাস হলে ঠিক আছে a + a minus a minus হ'ব c 60 পা 52 গলে 8 ক্লিয়াৰ হৈছে না 8 থাকিব এসে কোনোবাই ডাইৰেক্ট এনেকৈ কৰি দিব পাৰে হা এটো ভুল হৈ যাব ab = 30 তাৰপিছত b + c = 26 মাইনাস কৰি দিলে ইয়াতো a - c = কিমান পাইছো 4 ঠিক আছে 4 পাইলে অকল 4 লিখিলে নহব 4 এটা আনসাৰ আছে 4 লিখিলে এই দুইটো এক পূৰণ কৰিব লাগিব ঠিক আছে তেনে নহয় নেক্সট কোৱেশ্চন ছটা সংখ্যাৰ গড় 8 এটা সংখ্যাত যোগ কৰাত গড় হল 9 এতিয়া যোগ কৰাৰ সংখ্যাটো কি ফাৰ্ষ্টত চাম আমি ঠিক আছে ছটা সংখ্যাৰ গড় ঠিক আছে এই দুটা পূৰণ কৰিলে মুঠ টোটালটো পাই যাম ঠিক আছে কিমান পাম 48 ক্লিয়াৰ আছে না এতিয়া কি কৈছে এটা সংখ্যাত যোগ কৰাত গড় হল 9 টোটাল 6টা আছিল নাই প্লাস এটা যোগ কৰিলো এই যেটো সংখ্যা যোগ কৰিলো হেতু ইয়াত লিখিব লাগিব না x তাৰ পিছত যেটো আমি টোটাল পালো ন মুঠ সংখ্যা কিটাক যদি মই টোটাল সংখ্যা মানে কিটা দিব 6টা আছিল অলৰেডি এটা এড হৈছে না যোগ হৈছে না ঠিক আছে 7 হ'ব ঠিক আছে তাৰ গড় কিমান 9 48 plus x তলত 7 9 ঠিক আছে 48 plus x 63 x = কিমান পাম এফালে 2 12 12 3 15 x সমান 15 এ ইয়াক আমি আওটা ধৰণে কৰিব পাৰো ঠিক আছে এটো ফাৰ্স্ট মেথড এটো হৈছে সেকেন্ড মেথড চাবা ছটা সংখ্যাৰ গড় কিমান 8 ঠিক আছে মই এটা বহাই দিলো 7টা আই গল 7টা সংখ্যাৰ গড় কিমান 9 গতিকে এই 8ৰ পৰা 9 পাইছো কো সংখ্যা 6টাৰ পৰা 7 পাইছো যেতিয়া আমি এই 6টা সংখ্যাত এটা সংখ্যা আমি যোগ দি দিলো ঠিক আছে সি তাৰ কাৰণে 9টো আনিবই ঠিক আছে বাকি এই 6টা সংখ্যাৰ কাৰণে এক এক লৈ আহিব ঠিক আছে তেতিয়া এই 8টো 9 হৈ যাব ধৰি পাইছে না ই নিজৰ কাৰণে 9টো আনিবই আৰু এই 6টা সংখ্যাৰ কাৰণে এক এক আনিবই তেতিয়া আমি গড়টো 9 পাম হয়নে গতিকে 6টা কাৰণে এক এক আনিলে 6 * 6 9 6 15 এনেকৈ পাৰি এটো বেস্ট এপ্ৰোচ ঠিক আছে এটো অলপ বুজিবলৈ টাইম লাগিব আৰু যেহেতুকে গড় উলিয়া টপিকটো অলপ ডাঙৰে যদি আমি গুটেখিনি কোৱেশ্চন চাও তেতিয়ালে কনসেপ্ট শিকিব লাগিব ঠিক আছে কনসেপ্টটো এনে টাইম সিকিউৰ গুটেটো বুজি নাপাব পাৰে ঠিক আছে এটো ট্ৰেডিশনাল নিয়ম ঠিক আছে Alright, next question. এটা বেগত মুদ্ৰা আছিল 112 টকা বেগটোত 1 টকা 50 পইচা আৰু 10 পইচাৰ মুদ্ৰা আছিল 3:8:10 প্ৰশ্ন হল 50 পইচাৰ মুদ্ৰা বেগটোত কিমান আছিল সো প্ৰথমতে আমি চাম এই জিটো টকা আছে ইয়াত পইচা আছে ইয়াতো পইচা আছে গতিকে আমি হয়তো টকাটো পইচালে নিম বা পইচাটো টকালে নিম ঠিক আছে যেহেতু মুঠ টকা দিয়া আছে সেই কাৰণে মই কি কৰিম পইচাটো টকা লৈ যাম ঠিক আছে যদি চাও 1 টকা 50 পইচা ঠিক আছে এফালে 10 পইচা ইয়াক 1 টকাটো টকালে নিলে 1 টকাই হ'ব ঠিক আছে 50 পইচাটো টকালে নিলে কিমান হ'ব 0.5 টকা হ'ব ঠিক আছে
এক মই অনুপাতত লৈ গৈছো ঠিক আছে বাকি 10 পইচাক নিলে 0.1 হ'ব আৰু মুঠ মুদ্ৰা আছিল বুলি কৈছিল কিমানটা আছিল হেতু অনুপাতত দিয়া আছে প্ৰত্যেকটো ডিনোমিনেশনাৰ মানে টকা কিমান টকা 1 টকা 50 পইচা তাৰ পিছত 10 পইচা গুটেকিটাৰ অনুপাত দিয়া আছে কিমান দিয়া আছে 3 অনুপাত 8 অনুপাত 10 এই গুটেকিটা যদি আমি পূৰণ কৰো 1 পূৰণ 3 কিমান 3 অনুপাত 8 5 গুণ 40 পইণ্ট আছে না 4 হ'ব ঠিক আছে সেই একেদৰে 10 পূৰণ 0.1 1 হ'ব ঠিক আছে এটো কি পালো গম পাইছে না এটো মুঠ টকাটো ঠিক আছে মুঠ টকাটো সাপোজ মই কলো যে টকাৰ মুদ্ৰা 10টা আছে ঠিক আছে 10টা টোটাল কিমান 10 টকা এই টকাটো এটো হয় কেটা আছে বুলি কলো 10টা হেতু অনুপাত এটো বাকি কিমান টকা হল মুঠ তাৰ অনুপাত এটো ঠিক আছে ওকে এতিয়া মুঠ টকাটো পাই গল ঠিক আছে এই মুঠ টকাৰ অনুপাতটো যদি আমি চাও ঠিক আছে তাক যেটো মুঠ দিথোৱা টকাৰ হিচাপে প্ৰকাশ কৰো কি পাম চাবা 3x plus 4x plus x is equal to 112 ঠিক আছে এটো একচুয়াল নহয় ইয়াত এটা ফ্যাক্টৰ থাকে এটা সংখ্যা পূৰণ থাকে সেই সংখ্যাটো উলিয়াব লাগে 3 4 7 7 1 8 8x is equal to 112 x is equal to কিমান হ'ব 8 গুণ 8 8 4 35 ইয়াত x x x ধৰিলে ঠিক আছে এতিয়া আমি যদি চাও 50 পইচাৰ পুনে পুনে কিমান 4x আছে ঠিক আছে এটা 4x ৰ মানটো যদি চাও আমি 4 into 14 56 টকা ঠিক আছে এটো মুঠ টকা পালো ঠিক আছে এতিয়া মোক খুদিছে কি 50 পইচাৰ মুদ্ৰা বেগটোত কিমান আছিল গতিকে আমি যদি টকা হিচাপত লিখো তেতিয়াও পাম পইচা হিচাপত লিখিলে আকৌ ইয়াক টকাটো পইচা লিখিব লাগিব আমি ডাইৰেক্ট কৰিম ঠিক আছে 56 দিয়া আছে টকা আমি টকাত নিছিল নহয় কিমান পাইছিল 0.5 এক যদি আমি চাও কিমান পাম 0.5 টো এফালে 56 into 10 হৈ যাব 5 5 এ কৰিলে 2 212 2 5 10 কে 11 112 টা 50 পইচাৰ মুদ্ৰা বেগটোত কিমান আছিল 112 টা এটো টকাত আছিল ঠিক আছে এটো টকাত আছিল এটো টকাত আছিল ইয়াত আমি পূৰণ কৰিছিল ন কিমানটা হেবাইছে না কিমানটা পূৰণ কৰিছিল না হয় নাই হেতে ওকে নেক্সট কোৱেশ্চন এখন কলেজৰ কলা বাণিজ্য আৰু বিজ্ঞান শাখাৰ এখন সংখ্যা একাধিক্ৰমে অনুপাতত আছিল ইমান ঠিক আছে কলা শাখা বাণিজ্য শাখা তাৰপিছত বিজ্ঞান শাখা ঠিক আছে অনুপাত কিমান দিয়া আছে 5 7 8 ওকে তাৰপিছত কি কৈছে এটা প্ৰস্তাৱ অনুসৰি আসনৰ সংখ্যা 40% 50% 75% বৃদ্ধি কৰা হল ওকে বৃদ্ধি কৰাৰ পিছত পোৱা আসনৰ সংখ্যা অনুপাত ওকে এতিয়া আমি যদি চাও 5ক যদি মই 40% বৃদ্ধি কৰো তেতিয়ালে অলপ পইণ্টত আহি যাব ঠিক আছে অলপ খেলি মেলি কাৰণ আমি কি কৰিম এক গুটেই গিটাত 100 পূৰণ কৰিবলৈ আমি অনুপাতটো অলপ ডাঙৰ কৰি লওঁ ঠিক আছে সংখ্যা কেইটা অলপ ডাঙৰ কৰি লওঁ কিমান পাম 500 তাৰ পিছত এফালে 700 এফালে 800 ঠিক আছে এতিয়া ইয়াক কিমান 40% 40% of 500 মানে কি 200 বৃদ্ধি কৰিছো 200 তেল কিমান হ'ব 700 সেই একেদৰে ইয়াক কিমান বৃদ্ধি কৰিছো 50% 50% উলিয়াব লাগে আৰু আধা হয় 350 ঠিক আছে 350 প্লাস কৰিলে কিমান হ'ব 051050 সেই একেদৰে ইয়াত যদি চাও কিমান শতাংশ 75% 75% কিমান হ'ব গম পাইছে নে 8 5 40 8 7 56 600 হ'ব ঠিক আছে ইয়াত কিমান পাম যোগ কৰিলে এটো বাহিছে না প্লাস 1400 হ'ব এই অনুপাতটো কথাই খুদিছে এইটা অনুপাত যি ধৰণে আছে আমি তেনে ধৰণে যদি দেখো
তেতিয়ালে আনসাৰ ইয়াত নাই ইয়াক আমি সৰু কৰিব লাগিব 0 0 ফাৰ্স্ট ক্যান্সেল যাব ঠিক আছে নেক্সট যদি চাও 7 গুটে কিটা গৈ আছে 7 10 গুণ 70 7 এক কাটিলে 7 গুণ 7 7 5 35 এক যদি কাটো 7 গুণ 14 5 যদি চাও 5 গুণ 10 5 3 গুণ 15 5 4 গুণ 20 কিমান পালো 2 অনুপাত 3 অনুপাত 4 ঠিক আছে ওকে নেক্সট কোৱেশ্চন কিমান সৰল সুতত 4 বছৰলৈ মুঠ ধন মূলধনৰ 4 গুণ হ'ব ওকে ইয়াত আমি এনে ধৰণে কৰিব পাওঁ আমি জানো যে সূত্ৰ আছে কি সুত সমান মূলধন পূৰণ সুতৰ হাৰ পূৰণ বছৰ divided by 100 ইয়াত কৈছে কি কিমান সৰল সুতত suppose মই ধৰি লৈছো মূলধন আছিল x ঠিক আছে মুঠ ধন কিমান আছিল 4x হ'ব ঠিক আছে 4 গুণ বুলি কৈছে না গতিকে সুত কিমান হ'ব 3x হ'ব ঠিক আছে ওকে পাতি দিম ইয়াত ডাইৰেক্ট সুত কিমান 3x মূলধন কিমান দি ধৰিছিলো আমি x সুতৰ হাৰ উলিয়াব লাগে ৰেটটো ঠিক আছে পূৰণ বছৰ কিমান 4 বছৰ এফালে 100 থাকিব x cancel এফালে 300 থাকিব এফালে r into 4 তাকে r equal 300 by 4 কিমান পাম 4 7 28 4 5 20 কিমান পার্সেন্ট ঠিক আছে ইয়াক আমি এনে ধৰণে কৰিব পাৰোঁ চাও আমি চেষ্টা কৰিম যে সূত্ৰ আমি ব্যৱহাৰ নকৰো ঠিক আছে এক এনে ধৰণে যদি চাও 100 টকা আছিল ঠিক আছে কিমান হৈছে 400 টকা 4 গুণ হৈছে না কিমান বাঢ়িছে ঠিক আছে 300 ওকে এতিয়া আমি জানো যে মই কালি কৈছিলো যদি সাপোজ দিয়া আছে 100 টকা 100 টকা x% সুতৰ হাৰত 5 বছৰৰ বাবে সুত কিমান হ'ব তেতিয়ালে 100 into এই দুটা পূৰণ কৰি হল 5x ঠিক আছে 100 এনে কৰি হৈ যাব বাট আলটিমেটলি সূত্ৰটো এইটোৱে বাট আমি সূত্ৰ হিচাপে মনত ৰাখো আমি জাস্ট লজিক্যালি চেষ্টা কৰিম ঠিক আছে সেই কেদৰে ইয়াত যদি চাও 100 পৰা কিমান হৈছে 400 হৈছে ঠিক আছে এতিয়া 300 টো 100 কিমান পার্সেন্ট হ'ব 300% এই 300% টোই হৈছে এটো মানে 5x% ইয়াত আমি পাইছিলো এই দুটা পূৰণ কৰি 5x% এটো ইয়াত কি হৈছে x যেটো ৰেটটো সুতৰ হাৰটো পূৰণ হৈছে বছৰটো পূৰণ হৈছে সেই কেদৰে এই 300% ৰ লগত বছৰটো পূৰণ হৈছে প্লাস সুতৰ হাৰটো পূৰণ হৈছে আমাক দিয়া আছে বছৰ সুতৰ হাৰলে পাইম ঠিক আছে 4 দিয়া আছে বছৰ 4 এ ঘন কৰিলে আমি সুতৰ হাৰ পাই যাম 75% এনেদৰে পাৰি ঠিক আছে নেক্সট কোৱেশ্চন যদি এটা সংখ্যাৰ লগত 24 যোগ কৰিলে সংখ্যাটো 110% হয় তেন্তে সংখ্যাটো কিমান হ'ব ওকে মই সংখ্যাটো ধৰি লৈছো 100 100 পৰা কিমান হৈছে 110 হৈছে ঠিক আছে 24 যোগ কৰিলে মই যদি ইয়াত চাও ডিফাৰেন্সটো কিমান আছে 10 10 ৰ মান 24 দিয়া আছে ঠিক আছে লাগে কি এনে সংখ্যাটো ঠিক আছে 100 লাগে 240 হ'ব ইয়াত কৈছে মই 100 লগত 10 যোগ কৰিলে 110 হ'ব 110 টো যদি চাও 100 কিমান পার্সেন্ট বাঢ়ি আছে 10% বাঢ়ি আছে মানে 110% ঠিক আছে 110% হয় জানো ঠিক আছে ডিফারেন্সটো যদি চাও পাৰ্থক্যটো চাও সেইটোৱে দিয়া আছে 24 ধৰি পাইছে না এই 24 দিয়া আছে তাৰপিছত 10 যদি 24 100 মই এইটোহে লাগে সংখ্যাটো কিমান 240 হ'ব এনেকে ঠিক আছে ওকে আজিলে ইমান গিটা কোৱেশ্চন ডিসকাস কৰিলো নেক্সট আৰু কোৱেশ্চন লৈ আহিম আমি
ঠিক আছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ঠিক আছে কাৰণ ভিডিও কিটা বনাওঁতে বহুত কষ্ট হয় পিপিটি মই নিজে বনাব লাগে কুৱেশ্যন নিজেই কালেক্ট কৰিব লাগে বাকি আপোনালোকে সাপোৰ্ট কৰিব আমাক চেনেলটো অলপ গ্ৰ হোৱাত ঠিক আছে ধন্যবাদ